নমস্কাৰ আপোনালোক সকলোকে মই ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আসাম ওপেন ইউনিভাৰ্চিটি যি পোষ্ট গ্ৰেজুৱেট এডমিশ্যন আছিল 2026 বৰ্ষৰ তাৰ ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আজি মই আপোনালোকক অনলাইন প্ৰচেছটো দেখুৱাম। তাৰ আগতে যিখিনি ডিটেইলছ আছে সেই ডিটেইলছখিনি আপোনালোকক জনাই লওঁ থোৰতে, যাতে আপোনালোকে সেইখিনি জানি লয় আপোনালোকৰ সুবিধা হ'ব। গতিকে মই আপোনালোকক সেই তথ্যখিনি জনাই লওঁ। প্ৰথমতে পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সামৰ কাৰণে কি ছিট আছে, কেইটা ছিট আছে বা কি কোৰ্চ আছে, সকলো মই আপোনালোকক এফালৰ পৰা জনাই যাম। ইয়াত আপোনালোকে এখন প্ৰস্পেক্টাছ হয় 2026 বৰ্ষৰ। গতিকে ইয়াত দি দিয়া হৈছে আপোনালোকৰ যি ডিপাৰ্টমেণ্ট আছে বা যিকেইটাৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সাম হ'ব, সেইটা হৈছে আপোনালোকৰ PG ক্ষেত্ৰত মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন MBA, তাৰপৰা মাষ্টাৰ অফ টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট মাছ কম, MA ইন ইংলিছ, লাইব্ৰেৰী ইনফৰমেশ্যন চায়েন্স, পলিটিকেল চায়েন্স, কম্পিউটাৰ এপ্লিকেশ্যন, ফেশ্বন টেকন'লজি, আছামিছ, কালচাৰ ষ্টাডিজ, ইকনমিক্স, এডুকেশ্যন, ছ'চিয়লজি, সাইক'লজি, মাষ্টাৰ অফ কমাৰ্চ, পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। গতিকে এইকেইটা ছাবজেক্ট আছে। 17টা ছাবজেক্টৰ কাৰণে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হ'ব। অনলাইন আবেদন ইতিমধ্যে আপোনালোকৰ আৰম্ভ হৈ গৈছে। ইয়াত আপোনালোকৰ 25 এপ্ৰিলৰ পৰা বুলি কৈছে, কিন্তু 25 এপ্ৰিলৰ পৰা হয়তো ষ্টাৰ্ট হোৱা নাছিলে, এইটো আপোনালোকে পিছত গম পাব। লাষ্ট ডেট হৈছে 30 জুন। 30 জুনলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তাৰপৰা এণ্ট্ৰেন্স এক্সামটো আপোনালোকৰ 12 জুলাই দিনা হ'ব। আপোনালোকৰ 12 জুলাই দিনা আপোনালোকৰ এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত হ'ব। তাৰপিছত এইখিনি পিছত জনাব মেইল লিষ্ট কেতিয়া দিব। তাৰপিছত মই এতিয়া ইনটেক কেপাচিটিখিনি জনাই লওঁ, ছিট কেপাচিটি জনাই লওঁ। ইয়াত আপোনালোকৰ প্ৰগ্ৰেম লেভেল PG কাৰণে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত 47টা ছিট আছে, 6টা এণ্ডমেণ্ট ছিট আৰু ছুপাৰ নিউমেৰিচি ছিট আছে 2টা। যদি ভাগ কৰি দিয়া হয় আপোনালোকে ইয়াত চাব পাৰে, তললৈ স্ক্ৰল ডাউন কৰিলে চাব পাৰে। লগতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো মই আপোনালোকক জনাই লওঁ। ইয়াত কৈছে যে অনলি ফিমেল কেণ্ডিডেট এডমিশ্যন ল'ব পাৰিব, ইয়াত ল'ৰাৰ কাৰণে নাই। তাৰপিছত সেইটো উল্লেখ কৰিছে। তাৰপিছত এইখিনি আপোনালোকে চাব ইনটেক কেপাচিটি ৰ'ব, মই আপোনালোকক তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখা পাব মাষ্টাৰ প্ৰগ্ৰেমৰ MBA কাৰণে আছে ইনটেক কেপাচিটি ইয়াত টোটেল 47/2 অৰ্থাৎ 47টা। মই কৈছোঁ যে 47টা নৰ্মেল, 6টা আপোনালোকৰ এণ্ডমেণ্ট, 2টা ছুপাৰ নিউমেৰিচি। MCA আছে তেনেকৈ চবৰে সেই তেনেকৈ চিষ্টেম মই কোৱা মতে যে 47টা ছিট থাকিব, 6টা এণ্ডমেণ্ট ছিট। এণ্ডমেণ্ট ছিটটো হৈছে আপোনালোকৰ পে'মেণ্টটো যেতিয়া আপোনালোকৰ মেইল লিষ্টৰ নাম আহে, ৱেইটিং লিষ্টৰ পৰা নাম লোৱা হয়, তাৰপৰা লৈ পেলাই দিয়া হয়। খালি পে'মেণ্টটো অলপ বেছিকৈ দিবলগীয়া হয়, যিটো নৰ্মেল পে'মেণ্ট থাকে তাতকৈ অলপ বেছি দি আপোনালোকে এডমিশ্যনটো ল'ব পাৰে। সেইটো খালি আপোনালোকৰ যিখন মেইল লিষ্ট থাকে তাৰ পৰা আপোনালোকৰ লোৱা হয়। গতিকে এইখিনি ইনফৰ্মেশ্যনখিনি জনাই দিলোঁ। এতিয়া মই অনলাইন প্ৰচেছটো আপোনালোকক দেখুৱাই দিওঁ। অনলাইন আবেদন কৰিবৰ কাৰণে আসাম ওমেন ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট এইটোত আহিব admission.awu.ac.in। এইটো আপোনালোকক মই কমেণ্ট বক্সৰ লিংকত দি দিম লিংকটো, আপোনালোকে ডাইৰেক্ট গৈ পেলাই এইটো পেজলৈকে আহিব পাৰিব। লিংকটোত ক্লিক কৰাৰ পিছতে ইয়াত আপোনালোকৰ যদি চাই, ইয়াত আপোনালোকৰ সকলো কথা উল্লেখ কৰা আছে। গতিকে যি পে'মেণ্ট আছে, অনলাইন এপ্লিকেশ্যন ফিজ আছে, সেইটো হৈছে 600 আপোনালোকৰ পে'মেণ্ট হয় অনলাইন এপ্লিকেশ্যন ফৰ্মৰ কাৰণে। 30 জুন লাষ্ট ডেট। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে ইয়াত আহিব। অহাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰাৰ পিছতে দেখিব এপ্লাই নাও বটন দেখিছে, সেই এপ্লাই নাও বটনটোত ক্লিক কৰিব। যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেন্তে কেণ্ডিডেট লগইন বটনটোত ক্লিক কৰিব। এপ্লাই নাও বটনটো ক্লিক কৰাৰ পিছত এইখিনি মই টিকমাৰ্ক দি থৈছোঁ, অট'মেটিক আহি গৈছে। গতিকে এইটো আপোনালোকে টিকমাৰ্ক নিদিয়াকৈ আহিব আপোনালোকৰ। এইখিনি সুধিব, আপুনি এইখিনি টিকমাৰ্ক দিব লাগিব যে আপোনাৰ যিখিনি ছিগনেচাৰ আছে বা যি ফটো আছে তাৰ চাইজ 100 KBতকৈ তলত হ'ব লাগিব। তাৰপিছত যিবিলাক আপোনালোকৰ ডকুমেণ্টছ আছে ক্লাছ 10ৰ পৰা আপোনালোকে আপলোড কৰিব লাগিব, চাইজটো 500 KBতকৈ তলত হ'ব লাগিব। আই হেভ ডাউনলোড ষ্টেপ বাই ষ্টেপ ইনষ্ট্ৰাকশ্যন মেনুৱেল, সেইটো আপুনি ডাউনলোড কৰিছে পঢ়িছে বুলি জনাব লাগিব। পে'মেণ্ট কৰাৰ কথা উল্লেখ কৰিছে, সেইখিনি সকলো আণ্ডাৰষ্টেণ্ড কৰি আপুনি অনলাইন ফৰ্মখন পূৰাব লাগিব। কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন বেচিক প্ৰফাইল, প্ৰথম কেণ্ডিডেট নেম, আপোনালোকৰ যি মেট্ৰিকৰ ডকুমেণ্ট আছে ডকুমেণ্টত থকা মতে আপোনাৰ নামটো দিব, যেনেকৈ আছে তেনেকৈ লিখি দিব মেট্ৰিকৰ ডকুমেণ্টত। মোবাইল নাম্বাৰটো দিব, আপোনাৰ ইমেইলটো দিব, এড্ৰেছটো আপুনি উল্লেখ কৰিব। এড্ৰেছত আপোনাৰ গাঁওখন নাম উল্লেখ কৰিব, পোষ্ট অফিচ, PS এইবোৰ দিব। চিটি উল্লেখ কৰিব, চিটি ডিষ্ট্ৰিক্টে দি দিব। ষ্টেট আপোনালোকে আসাম চিলেক্ট কৰিব, পিনক'ডটো দি দিব। আপলোড ইয়ৰ ফটোগ্ৰাফ, আপোনাৰ ফটোগ্ৰাফ আপলোড কৰিবলৈ গৈছে আৰু ছিগনেচাৰ আপলোড কৰিবলৈ গৈছে। এপিয়াৰ্ড ইন CUET PG 2026, আপুনি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম 2025 বৰ্ষৰ যি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স এক্সাম আছিলে কমন ইউনিভাৰ্চিটি, সেইটো দিছিলে নেকি সুধিছে। অৰ্থাৎ CUET দিছিলে নেকি সুধিছে। যদি দিছিলে ইয়েছ ক'ব, ইয়েছ কৰিলে ৰোল নম্বৰটো সুধিছে, স্ক'ৰ কিমান কৰিছে সেইটো সুধিছে, আৰু CUT আপোনালোকৰ স্ক'ৰ কাৰ্ডখন দিব লাগিব। যদি আপুনি এণ্ট্ৰেন্স এক্সামটো নাই দিয়ে তেতিয়াহ'লে নোট ৰাখিব। নোট ৰাখি আপুনি এই
ফটো ওপৰ ডিটেইলছখিনি দি পেলাই আপোনালোকে ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো ইমেইল আছে ইমেইললৈ এটা পাছৱৰ্ড যাব, সেই পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব লাগিব। পাছৱৰ্ডটো আপোনালোকে পাব ইনবক্সতে পাই যাব, নহ'লে স্পামত সোমাই থাকে। এই ইনবক্সতে আপোনালোকে পাই যাব পাছৱৰ্ডটো দি ফোন নাম্বাৰ বা ইমেইল দি আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ডেছবৰ্ডখন আহিব। ইয়াত সাধাৰণতে ল'ৰাক এপ্লাই কৰিব নিদিয়ে, মই দেখুৱাবৰ কাৰণে আপোনালোকক দেখুৱাইছোঁ। গতিকে ইয়াত ছোৱালীহে পাৰ্মিশ্যন আছে এপ্লাই কৰাৰ পৰা, ছোৱালীহে এডমিশ্যন ল'ব পাৰে যিহেতু আছাম ওমেন ইউনিভাৰ্চিটিত। ইয়াত আপোনালোকে অহাৰ পিছত ডেছবৰ্ডৰ তলতে দেখিব কমপ্লিট এপ্লিকেশ্যন, এই কমপ্লিট এপ্লিকেশ্যন বটনতে ক্লিক কৰিব। ইয়াত পাৰ্চনেল ডিটেইলছৰ ক্ষেত্ৰত আপোনাৰ যি ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো দিব লাগিছে। আপোনালোকে ইয়াত চিলেক্ট কৰিব ডেট অফ বাৰ্থটো যি হয় আপোনাৰ। মই এনেই দেখুৱাবৰ কাৰণে আপোনালোকক দি দিছোঁ। ইয়াতে আপোনালোকে ইয়াত এনেকৈ ক্লিক কৰি তললৈ স্ক্ৰল কৰি এনেকৈ ডেট অফ বাৰ্থটো আপোনালোকে ল'ব পাৰে, আৰু যিটো মাহ হয় সেইটো আপোনালোকে ছেট কৰি দিব। নেশ্যনেলিটি আপোনালোকে চিলেক্ট কৰিব পাৰে ইণ্ডিয়ান বুলি ইয়াৰ পৰা। তাৰপিছত আপোনালোকৰ ডমিচাইল ষ্টেট য়েছ আছাম ক'ব। ৰিলিজনটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত মেৰিটেল ষ্টেটাছটো আপোনালোকে চিলেক্ট কৰিব। আনমেৰিড বুলি লিখিব পাৰে বা ছিংগল বুলি লিখিব পাৰে, এইটো আপোনালোকৰ কথা, যিকোনো এটা দিলেই হ'ল, আনমেৰিড বা ছিংগল। তাৰপৰা ব্লাড গ্ৰুপটো আপোনালোকে ইয়াৰ পৰা ল'ব, নিজৰ ব্লাড গ্ৰুপটো চুজ কৰিব। তাৰপিছত ফাদাৰ্ছ নেমটো দিব। তাৰপিছত ফাদাৰ্ছ অকুপেশ্যনটো উল্লেখ কৰিব, যদি ফাৰ্মাৰ হয় ফাৰ্মাৰ বুলি উল্লেখ কৰিব বা কাল্টিভেশ্যন যি হয়। মাদাৰ্ছ নেমটো উল্লেখ কৰিব, মাদাৰ্ছ অকুপেশ্যন দিব পাৰে, নিদিলে একো কথা নাই। তাৰপিছত এইখিনি কৰাৰ পিছত আপোনালোকে নেক্সট বটনটোত ক্লিক কৰিব। মই ইয়াত আপোনালোকক ডাইৰেক্ট নেক্সট বটনলৈ লৈ যাওঁ। ইয়াত আপোনালোকৰ মই XYZ কিবা এটা দি দিছোঁ, ইয়াতো এনেকৈ XYZ দি দিছোঁ। দিয়াৰ পিছত নেক্সট বটনলৈ ক্লিক কৰিছোঁ। নেক্সট বটনলৈ আপোনালোকক ছেভিং কৰাৰ পিছত লৈ যাব। তাৰপিছত ওপৰলৈ আহিলে আপোনালোকৰ ইয়াত আপোনালোকৰ কেটেগৰী ৰিজাৰ্ভেশ্যন আহিছে। কেটেগৰী ৰিজাৰ্ভেশ্যন কাষ্টটো কি সুধিছে মোক, আৰ্ন ৰিজাৰ্ভ, OBC, SC, ST প্লেন যি হয় EWS, এইখিনি আপোনালোকক দিব লাগিব। OBC হ'লে মোৰ মতে চাগে OBC চাৰ্টিফিকেট দিব লাগিব, NCL খোজা নাই, ইয়াত আপোনালোকে চাই ল'ব। আৰ্ন ৰিজাৰ্ভ দিছোঁ, আপলোড কাষ্ট চাৰ্টিফিকেট ইফ আদাৰ দেন আৰ্ন ৰিজাৰ্ভ। আৰ্ন ৰিজাৰ্ভ হ'লে কাষ্ট চাৰ্টিফিকেট আপলোড কৰিব নালাগে, কিন্তু OBC হওক বা ST হওক SC হ'লে আপোনালোকৰ যিখন কাষ্ট চাৰ্টিফিকেট আছে সেইখন আপলোড কৰিব লাগিব। পাৰ্চন উইথ ডিচেবিলিটি যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব। এইটো আপোনালোকৰ আপলোড কৰিব নালাগে। নেক্সট বটনত তাৰপিছত ক্লিক কৰি দিব। প্ৰগ্ৰেম এণ্ড চেণ্টাৰ চিলেকশ্যন, প্ৰগ্ৰেম লেভেলটো আপুনি কি ল'ব, আণ্ডাৰ গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট, ডিপ্ল'মা, পষ্ট গ্ৰেজুৱেট চিলেক্ট কৰিব। প্ৰিফাৰেঞ্চ নম্বৰ 1, প্ৰিফাৰেঞ্চ নম্বৰ 1 মানে যে আপুনি কোনটো কাৰণে এণ্ট্ৰেঞ্চ এক্সাম দিব। মাষ্টাৰ অফ আৰ্টছ, মাষ্টাৰ অফ এইখিনি তললৈ আছে চব। ইকনমিক্স, এডুকেশ্যন মই দুখন আৰ্টছ দিছোঁ। প্ৰিফাৰেঞ্চটোত মই বেলেগ এটা ছাবজেক্ট দিছোঁ এডুকেশ্যন। প্ৰিফাৰেঞ্চ থ্ৰীত এটা বেলেগ এটা ছাবজেক্ট দিছোঁ আকৌ। তেনেকৈ কৰি আপুনি নেক্সট বটনত ক্লিক কৰিব। তেনেকৈ ছেভিং হোৱাৰ পিছত ইয়াত আহিব আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিটেইলছ। গ্ৰেজুৱেশ্যন ডিটেইলছ আৰ নট মেণ্ডেটৰী ফৰ PG এপ্লিকেণ্ট ইফ ফাইনেল ছেমিষ্টাৰ ৰিজাল্টছ আৰ পেণ্ডিং, আপলোড দেয়াৰ লেটেষ্ট মাৰ্কশ্বিট উইথ পাৰ্চেণ্টেজ। ইয়াত কৈছে যে গ্ৰেজুৱেশ্যন ডিটেইলছ মেণ্ডেটৰী নহয় ফৰ PG এপ্লিকেণ্ট ইফ ফাইনেল ছেমিষ্টাৰ ৰিজাল্টছ আৰ পেণ্ডিং। অৰ্থাৎ আপোনালোকৰ যদি আপোনালোকে 6th ছেমিষ্টাৰত পঢ়ি আছে, যদি ৰিজাল্ট অহা নাই, তেতিয়া আপোনালোকৰ ডিটেইলছখিনি সকলো ডিটেইলছ নালাগে। ইয়াত আপোনালোকৰ প্ৰগ্ৰেম আপুনি কি পঢ়িছে, যদি BSc পঢ়িছিলে BSc দিব, BA পঢ়িলে BA, পাছিং এইটো কিমান 2026 যদি 26 দিব। ডিগ্ৰী চাৰ্টিফিকেট না যিটো আপোনালোকৰ পাছিং কৰিব হয়, যদি পাছ কৰিলে সেইটো আপলোড কৰি দিব, যদি পাছ নকৰে এইখিনি আপোনালোকে খালী ৰাখিব পাৰে। ইভেলুৱেশ্যন টাইপ কেনেকৈ ইভেলুৱেশ্যন কৰিব, আপোনালোকে CGPA কৰিব। CGPA স্ক'ৰ যেতিয়া অহা নাই আপোনালোকে 0তে ৰাখিব, একো কৰিব নালাগে। কিন্তু CGPA আপোনালোকক খুজিছে, গতিকে আপোনালোকে ইয়াত নাই খোজা, এটা হৈ গৈছে। এতিয়া আপোনালোকৰ ক্লাছ 12ৰ ডিটেইল আহিছে। পাছিং এইটো সুধিছে ক্লাছ 12ত আপোনালোকে পাছ কেতিয়া কৰিছিলে, এটা আপোনালোকক সুধিছে, গতিকে আপোনালোকে এইখিনি দিব লাগিব কেতিয়া পাছ কৰিছে। মই ইয়াত দেখুৱাবৰ কাৰণে ইয়াত দি দিছোঁ 23 চন বুলি। পাছ চাৰ্টিফিকেট দিব পাৰে, পাছ চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত মাৰ্কশ্বিটখনো দিব লাগিব। ইভেলুৱেশ্যন টাইপ কেনেকুৱা আমাৰ পাৰ্চেণ্টেজত থাকে, আপোনালোকে পাৰ্চেণ্টেজ কিমান পাইছে এইটো উল্লেখ কৰিব। তাৰপিছত আপোনালোকৰ যিখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন আপলোড কৰি আপুনি যিটো নেক্সট বটন আছে নেক্সট বটনটোত ক্লিক কৰিব। ক্লাছ 12ৰ ডিটেইলছ দিয়াৰ পিছত ষ্টেপ 6 লাষ্ট ষ্টেপ হৈছে আপোনালোকৰ ক্লাছ 10ৰ ডিটেইলছ। আপোনালোকৰ পাছিঙেতো ইয়াত উল্লেখ কৰিবলৈ কৈছে, আপোনাক কিমান চনত পাছিং কৰিছিলে। তাৰপিছত ক্লাছ 10ৰ এডমিট কাৰ্ডটো দিবলৈ কৈছে। তাৰপিছত ক্লাছ 10ৰ পাছ চাৰ্টিফিকেটো দিবলৈ কৈছে আপোনালোকক। তাৰপিছত ক্লাছ 10ৰ মাৰ্কশ্বিটখনো দিবলৈ কৈছে। যিবোৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইবোৰ দিব লাগিব। ইভেলুৱেশ্যন টাইপটো আপোনালোকে উল্লেখ কৰিব পাৰ্চেণ্টেজ বুলি, ইয়াত কিমান পাৰ্চেণ্টেজ পাইছে সেইটো উল্লেখ কৰিব। তাৰপিছত এইখিনি দিয়াৰ পিছত আপোনালোকে নেক্সট বটনত ক্লিক কৰিব লাগিব। গতিকে তিনিটা ডকুমেণ্ট আপোনালোকে আপলোড কৰি ল'ব লাগিব। কমপ্লিট এপ্লিকেশ্যনৰ তলতে আপোনালোকৰ আছে কমপ্লিট পে'মেণ্ট অৰ্থাৎ পে'মেণ্ট কৰা। পে'মেণ্ট কৰিবৰ কাৰণে সেইটো টেপা মাত্ৰকে আপোনালোকৰ এনেকৈ পেজটোলৈ লৈ আহিব। ইয়াত আহি আপোনালোকে কাৰ্ড পে'মেণ্টটো কৰিব পাৰে। কাৰ্ড পে'মেণ্টত ক্লিক কৰিলে আপোনালোকৰ কাৰ্ড ডিটেইলছ দিবলৈ আহিব।
যদি কাৰ্ড পে'মেণ্ট নকৰে ধৰক পে'মেণ্ট ফৰ UPI আপোনালোকে UPI যোগেদি দিব পাৰে অৰ্থাৎ আপোনালোকৰ যিটো UPI ID গুগল পে'ত এটা UPI ID থাকে সেই UPI ID দিব তাৰপিছত UPI ID টো দিয়াৰ পিছত আপোনালোকৰ গুগল পে'টো অ'পেন ৰাখিব যেতিয়া আপোনালোকে সেই ID টো দি দিব ভেৰিফাই কৰিব তাৰপিছত টাইমিং এটা লাগি যাব অট'মেটিক গুগল পে'ত আপোনালোকৰ পে'মেণ্টটো আহি যাব লগালগ পে'মেণ্টটো কৰি দিব পে'মেণ্টটো কৰাৰ পিছত ইয়াত আহি যাব ইয়াত অহাৰ পিছত ৰখি থাকিব অলপ দেৰি টাইম একো নকৰিব নিজে নিজে অট'মেটিক ভেৰিফাই কৰি ল'ব গতিকে তেনেকৈ আপোনালোকে পে'মেণ্ট দিব পাৰে UPI টো দিব পাৰে নেট বেংকিঙো দিব পাৰে কেছ এণ্ড আদাৰ দিব পাৰে গতিকে আপোনালোকে তেনেকৈ পে'মেণ্ট দিব পাৰে তাৰপিছত আপোনালোকৰ যিটো পাছৱৰ্ড আছিলে এই পাছৱৰ্ডটো আপোনালোকে চেঞ্জিং কৰিব বিচাৰিছে তাত চেঞ্জ পাছৱৰ্ড অৰ্থাৎ যিটো পাছৱৰ্ড আহিছিলে কাৰেণ্ট পাছৱৰ্ডটো তাত উল্লেখ কৰিব নিউ পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ড কৰি এটা নতুন পাছৱৰ্ড আপুনি নিজেও ক্ৰিয়েট কৰি ল'ব পাৰিব যদি সেই পাছৱৰ্ডটো আপুনি ল'ব নিবিচাৰে যিটো ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছিলে তাৰপিছত পিছত যেতিয়া আপোনালোকৰ ডাউনলোড ফৰ্মখন আহি যাব ডাউনলোড এপ্লিকেশ্যন ক্লিক কৰিলে ডাউনলোড এপ্লিকেশ্যন কৰিব পাৰিব যেতিয়া এডমিট কাৰ্ড আহিব আপোনালোকে ডাউনলোড এডমিট কাৰ্ড বটনটোত আহি পেলাই আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব এনেকৈ আপোনালোকে অনলাইন প্ৰচেছটো কৰিব লাগিব